নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ আপোনালোকক মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ। ৰেলৱে ফালৰ পৰা পুনৰ কিছু সংখ্যক পদ মুকলি হৈছে আৰু ইয়াৰ টোটেল পদৰ সংখ্যা হৈছে 4660টা পদ আৰু ইয়াতে কনিষ্টবল আৰু এছআই পদ আপোনালোকে দেখিবলৈ পাব। আৰপিএফ আৰু আৰপিএছপিৰ ফালৰ পৰা এই পদসমূহ মুকলি হৈছে। বলকচোন সবিশেষ জানিবলৈ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু যিসকল বন্ধু বান্ধৱে চেনেলটোত নতুনকৈ ভিজিট কৰিছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে এনে ধৰণৰ ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে। ইয়াতে চাওক গাইজ, অৰ্গেনাইজেশ্যন নেম হৈছে ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চ চমুকৈ আৰপিএফ আৰু ইয়াৰে লাষ্ট ডেট অফ এপ্লাই হৈছে 14/5/2024 লাষ্ট ডেট আৰু টোটেল পদৰ সংখ্যা 4660টা পদ দেখিবলৈ পোৱা গৈছে আৰু ইয়াতে পোষ্ট নেম কনিষ্টবল আৰু চাব ইনস্পেক্টৰ পোষ্ট ইয়াতে আপোনালোকে দেখিবলৈ পাব আৰু এপ্লিকেশ্যন মোড অনলাইন আৰু এইটো এটা চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেটে ইয়াতে এপ্লাই কৰিব পাৰে। আৰু ইয়াতে চাওক পোষ্ট ৱাইজ ইয়াতে ভেকেঞ্চিসমূহ দি দিয়া হৈছে। কনিষ্টবলত ইয়াতে টোটেল পোষ্টৰ সংখ্যা হৈছে 4208টা পদ আৰু ইয়াতে চাব ইনস্পেক্টৰ পদৰ সংখ্যা 452টা পদ আৰু টোটেল ইয়াতে 4660টা পদ দেখিবলৈ পোৱা গৈছে। আৰু ইয়াতে আপোনালোকে এজ লিমিটটো চাই লওক। কনিষ্টবলৰ কাৰণে ইয়াতে এজ বিচাৰিছে 18 বছৰৰ পৰা 28 বছৰলৈকে যিসকল জেনেৰেল কেণ্ডিডেট তেওঁলোকে ইয়াতে এপ্লাই কৰিব পাৰিব আৰু চাব ইনস্পেক্টৰ পদৰ কাৰণে ইয়াতে 20 বছৰ বয়সৰ পৰা 28 বছৰ বয়সলৈকে যিসকল কেণ্ডিডেট তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু ইয়াতে এজ ৰিলেক্সেশ্যনৰ ব্যৱস্থা আছে। OBC কেণ্ডিডেট ইয়াতে 3 বছৰ এজ ৰিলেক্সেশ্যন দিয়া হৈছে, 5 বছৰ দিয়া হৈছে ST কেণ্ডিডেটসকলৰ আৰু ইয়াতে SC কেণ্ডিডেটসকলকো 5 বছৰ এজ ৰিলেক্সেশ্যন দিয়া হৈছে। নেক্সট ইয়াতে এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ বিষয়ে উল্লেখ কৰিছে। কনিষ্টবলৰ কাৰণে আপোনালোকে 10 পাছ হ'লে এই পদসমূহত এপ্লাই কৰিব পাৰিব। কনিষ্টবলত মেট্ৰিক পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰে আৰু চাব ইনস্পেক্টৰ যিটো পোষ্ট তাতে আপোনালোকৰ গ্ৰেজুৱেশ্যন বিচাৰিছে। আপোনালোকে এনি ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা আপোনালোকে গ্ৰেজুৱেট কৰা হ'লেই এই পদসমূহত এপ্লাই কৰিব পাৰে আৰু এই পদসমূহত এপ্লাই কৰিবৰ কাৰণে আপোনালোকে এপ্লিকেশ্যন ফিজ দিব লাগিব আৰু ইয়াতে জেনেৰেল কেণ্ডিডেটসকলে দিব লাগিব 500 টকাকৈ এপ্লিকেশ্যন ফিজ। EWSও ইয়াতে 500 টকাকৈ দিব লাগিব। OBC যিসকল কেণ্ডিডেট তেওঁলোকেও 500 টকাকৈ ইয়াতে এপ্লিকেশ্যন ফিজ দিব লাগিব আৰু ST SC PWD আৰু ফিমেল যিসকল কেণ্ডিডেট তেওঁলোকে ইয়াতে 250 টকাকৈ এপ্লিকেশ্যন ফিজ জমা কৰিব লাগিব আৰু আপোনালোকে এপ্লিকেশ্যন ফিজসমূহ UPI নেট বেংকিং ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ডৰ জৰিয়তে আপোনালোকে এপ্লিকেশ্যন ফিজসমূহ দিব পাৰে। ইয়াতে আপোনালোকে কনিষ্টবল আৰু SI যিটো চিলেকশ্যন প্ৰচেছ সেই প্ৰচেছটো চাই লওক। পোনপ্ৰথমে আপোনালোকৰ এটা কম্পিউটাৰ বেছ টেষ্ট হ'ব যিটো আমি চমুকৈ CBT টেষ্ট বুলি কওঁ। তাৰপিছতে আপোনালোকৰ ফিজিকেল PET আৰু PST টেষ্ট লোৱা হ'ব। তাৰপিছতে আপোনালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব আৰু শেষত আপোনালোকৰ একোটাকৈ মেডিকেল টেষ্ট লোৱা হ'ব। আৰু ইয়াতে আপোনালোকৰ এক্সাম পেটাৰ্ণটো হৈছে কনিষ্টবল আৰু SI দুইটাৰ কাৰণে আপোনালোকৰ নিগেটিভ মাৰ্ক থাকিব 0.25 মাৰ্ককৈ, অৰ্থাৎ আপোনালোকৰ যদি 4টা এনচাৰ ভুল হয় দিয়াত তেতিয়া আপোনালোকৰ শুদ্ধ এনচাৰ পৰা 1 নম্বৰকৈ ইয়াতে কটা যাব আৰু টোটেল টাইম দিছে আপোনালোকৰ 90 মিনিট আৰু এই পৰীক্ষাটো সম্পূৰ্ণ কম্পিউটাৰ বেছ টেষ্ট হ'ব, অৰ্থাৎ আপোনালোকে এই পৰীক্ষাটো কম্পিউটাৰত দিব লাগিব। অবজেক্টিভ টাইপ কুৱেশ্যন ইয়াতে দেখিবলৈ পাব। তাৰপিছত ইয়াতে আপোনালোকৰ চিলেবাছটো চাই লওক। ইয়াতে আপোনালোকৰ আহিব জেনেৰেল এৱাৰনেছ GK, ইয়াতে 50টা কুৱেশ্যন থাকিব 50 নম্বৰ আৰু ইয়াতে আপোনালোকৰ এৰিথমেটিক মেথছ ইয়াতে 35টা কুৱেশ্যন থাকিব 35 নম্বৰ। নেক্সট ইয়াতে আপোনালোকে ৰিজনিঙৰ কুৱেশ্যন পাব 35টা আৰু টোটেল আপোনালোকৰ 120 নম্বৰৰ ইয়াতে পৰীক্ষা হ'ব। আৰু ইয়াতে আমি হাইট আৰু চেষ্টৰ জোখ যদি চাবলৈ যাওঁ ইয়াতে আনৰিজাৰ্ভ OBC আৰু EWS যিসকল মেল কেণ্ডিডেট তেওঁলোকৰ ইয়াতে 165 চেণ্টিমিটাৰ হাইট থকা হ'ব লাগিব। ফিমেল কেণ্ডিডেটসকলৰ ইয়াতে 157 আৰু চেষ্টত ইয়াতে মেল নৰ্মেল ইয়াতে বিচাৰিছে 80 চেণ্টিমিটাৰ আৰু আপোনালোকৰ ফুলাই দিয়াৰ পিছত 85 চেণ্টিমিটাৰ হ'ব লাগিব। SC ST ইয়াতে মেল কেণ্ডিডেটসকলৰ হাইট বিচাৰিছে 160 চেণ্টিমিটাৰ আৰু ফিমেল কেণ্ডিডেটৰ ইয়াতে 152 চেণ্টিমিটাৰ আৰু চেষ্ট আপোনালোকৰ মেল কেণ্ডিডেট ইয়াতে 76.2 আৰু ইয়াতে মেলৰ যিসকলে ফুলাই দিয়াৰ পাছত তেওঁলোকৰ চেষ্টৰ চাইজ হ'ব লাগিব 81.2। তাৰপৰা ইয়াতে ফৰ ঘৰৱালী গোৰ্খা
এইসকলৰ কাৰণে ইয়াতে হাইট মেলৰ হ'ব লাগিব 163 সেন্টিমিটাৰ ফিমেলৰ হ'ব লাগিব 155 আৰু চেষ্ট ইয়াতে 80 সেন্টিমিটাৰ নুফুলোৱাকৈ আৰু ফুলাই দিয়াৰ পিছত ইয়াতে 85 সেন্টিমিটাৰ হ'ব লাগিব আৰু ইয়াতে আপোনালোকৰ কনিষ্টেবল মেল কেণ্ডিডেট সকলে ইয়াতে 1600 মিটাৰ ৰানিং কৰিব লাগিব ইয়াতে সময় দিয়া হ'ব 5 মিনিট 45 সেকেন্ড তাৰ পিছত ইয়াতে লং জাম্প থাকিব 14 ফিট আৰু হাই জাম্প থাকিব 4 ফিট কনিষ্টেবল ফিমেল ইয়াতে বান্ধি দিয়া নাই কিমান সময় ইয়াতে 800 মিটাৰ থাকিব 800 মিটাৰ ৰানিং কৰিব লাগিব ইয়াতে সময় দিছে 3 মিনিট 40 সেকেন্ড আৰু লং জাম্প ইয়াতে 9 ফিট আৰু হাই জাম্প 3 ফিট আৰু এই পদসমূহৰ এপ্লাই আপোনালোকৰ 15 এপ্ৰিল তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব আৰু ইয়াৰে লাষ্ট ডেট হৈছে 14 মে তাৰিখলৈ গতিকে ইয়াতে এডমিট ৰিলিজ ডেট আপডেট চুন হৈ আছে আৰু এক্সাম ডেট ইয়াতে আপডেট চুন হৈ আছে আৰু যিসকল বন্ধু বান্ধৱী এই পদসমূহত এপ্লাই কৰিবৰ কাৰণে এলিজিবল আপোনালোকে এই পদসমূহত এপ্লাই কৰি ল'ব পাৰে আৰু যদিহে ভিডিঅ'টো ভাল লাগিল শ্বেয়াৰ কৰক নিজৰ বন্ধু বান্ধৱীৰ মাজত আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক এনে ধৰণৰ ভিডিঅ' নটিফিকেশ্যন পাবৰ বাবে ধন্যবাদ জয় আই অসম জয় হিন্দ